হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই চিপাঝাৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বেমেজালি 9 বজাৰ পিছতো কেন্দ্ৰটোলৈ নাহিল প্ৰশ্ন কাকত। ইয়াৰ পিছতে চিপাঝাৰ আৰক্ষী থানাত প্ৰশ্নৰ টোপোলা বিচাৰি হাহাকাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষৰ হেঁচাৰ পিছতে গুৱাহাটীৰ পৰা অনা প্ৰশ্ন কাকতৰে 1 ঘণ্টা 15 মিনিট পিছত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই ঘটনাৰ পিছতে দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চিপাঝাৰ সমষ্টিৰ চিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মুহূৰ্তলৈকে ইয়াতে এতিয়া মানে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। আৰু মই নিজে চিপাঝাৰ থানালৈ গ'লো, তাতে আমাৰ শিক্ষকসকল আমাৰ অধ্যক্ষ তাতে ৰখি আছে, পেপাৰ দিব পৰা নাই। সেৱা কৰ্তৃপক্ষই চিপাঝাৰ থানাৰ পৰা পেপাৰ উলিয়াই দিব পৰা নাই। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। প্ৰত্যেকবাৰে সেৱাৰ পৰীক্ষা বহি গৰুৱে খোৱাৰ পৰা আদি কৰি এতিয়া আজিৰ এই বৃহত্তৰ অঞ্চল, এইটো চিপাঝাৰ সমষ্টিৰ এটা বৃহত্তৰ অঞ্চল গৰুগুটি অঞ্চল। এই অঞ্চলত একদম বৃহত্তৰ অঞ্চলৰ পৰা গোটেই স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিব। এই মুহূৰ্তলৈকে পেপাৰ দিব পৰা নাই।